নমস্কাৰ মোৰ বলিমিকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড এক্সেছনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লেচন 15 আমাৰ পৰিৱেশ সায়েন্সৰ ক্লাছ 10 ইয়াৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে MCQ যিহেতু ইয়াৰ পৰা MCQ তোমালোকৰ কেইটা থাকিব, দুটা থাকিব। ঠিক আছে, দুটা বা তিনিটা থাকিব পাৰে, কোনো গাড়ী নাই, যিহেতু ব্লু প্ৰিণ্ট দিয়া নাই। দুটা বা তিনিটা থাকিব MCQ, আৰু বাকীখিনি তোমাৰ কি থাকিব, লং কুৱেশ্যন থাকিব। এতিয়া আমি চাওঁ যিহেতু এই আমাৰ পৰিৱেশ পাঠটোৰ বিষয়ে জানিব লাগিব নহয়। পাঠটোৰ মূল ভাগ বা মূল কথাখিনি তোমালোকে এই ইয়াতে স্ক্ৰীণত দেখা পাইছা তোমালোকে, বা এই পিডিএফটো মই দি দিম, তোমালোকে তাৰ পৰা চাই এইখিনি পঢ়িব পাৰিবা। ঠিক আছে, এতিয়া কথা হ'ল ইয়াতে কিছুমান কুৱেশ্যন আছে, শ্বৰ্ট কুৱেশ্যন, সেইবোৰ ভালকৈ চাব লাগিব যে আমাৰ প্ৰিভিয়াছ ইয়াৰৰ কিছুমান কুৱেশ্যন আহিছে 2015, 2016, 2017 চনত এইবোৰ কুৱেশ্যন আহিছে। এইবোৰ কুৱেশ্যন নোচোৱাকৈ যদি তোমালোকে এক্সাম দিব যোৱা তেনেহ'লে কিন্তু অলপ প্ৰব্লেম হ'ব পাৰে, সেইকাৰণে এইবোৰ চাই যাবা। ঠিক আছে, আইডিয়া লৈ যাবা কেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহি থাকে। ঠিক আছে, MCQ ভালেকেইটা দি আছে, প্ৰায় কেইটা আছে চাওঁ, প্ৰায় 23টা MCQ দি আছে, আৰু 23টা MCQৰ ভিতৰত তোমালোকৰ ইয়াৰ পৰা কমন কৰি যাব। তাৰপাছত কিছুমান VSA কুৱেশ্যন আছে, যেনেকৈ পৰিস্থিতি তন্ত্ৰ কি, সেইবোৰ কুৱেশ্যন চাব লাগিব। পৰিস্থিতি তন্ত্ৰৰ উপাদানসমূহ কি কি, ঠিক আছে, ওজন স্তৰ মানে কি, এইবোৰ কুৱেশ্যন সৰু সুৰা কিছুমান কুৱেশ্যন আছে, 2 মাৰ্কছৰ বা 1 মাৰ্কছৰ কুৱেশ্যন এইবোৰ আহিব পাৰে। ঠিক আছে, স্ক্ৰীণত দেখা পাইছে নহ'লে 2018 আহিছে, মানে প্ৰিভিয়াছখিনি চাব, প্ৰিভিয়াছৰ ইয়াত দিয়াই আছে, সেইখিনি চাবই লাগিব। তাৰ উপৰিও ইয়াতে থকা যোনবোৰ 1 মাৰ্কছৰ কুৱেশ্যন আছে, শ্বৰ্ট কুৱেশ্যন, এইবোৰ বেছিকৈ চাবা, যিহেতু এবাৰ 1 নম্বৰ কুৱেশ্যনে বেছিকৈ আহিব বুলি কৈছে। লগতে ইয়াৰে কিছুমান 2 মাৰ্কছৰ কুৱেশ্যনো লাগিব, অকল 1 নম্বৰ কুৱেশ্যন চালে নহ'ব। 1 নম্বৰ কুৱেশ্যন যেনে তেনে তোমালোকে পাৰিবা, ইফালে সিফালে চাই পেলাই তোমালোকে নিজে কৰিবা, বা বেলেগৰ পৰা চাই হ'লেও বা কাৰোবাক সুধি হ'লেও তোমালোকে সেইখিনি কমপ্লিট কৰিবা। কিন্তু 2 মাৰ্কছৰ কুৱেশ্যনখিনি যদি নজনা তেনেহ'লে কিন্তু অসুবিধা হ'ব। সেইকাৰণে মই 2 মাৰ্কছৰ কাৰণে এইখিনিতো চাব লাগিব, স্ক্ৰীণত যিখিনি দেখা পাই আছা সেইখিনি চাব লাগিব। তাৰ উপৰিও মই তোমালোকক কেইটামান প্ৰিভিয়াছ ইয়াৰত লৈ আহিছোঁ, যেনেকৈ এইটো কুৱেশ্যন, ওজন স্তৰ মানে কি, ঠিক আছে, ওজন স্তৰ কি হয়, ইয়াৰ কেনেকৈ অৱক্ষয় ঘটিছে। ইয়াতে লেখা আছে আউট অফ চিলেবাছ বুলি, কিন্তু এইটো আউট অফ চিলেবাছ নহয়, চাবা এইটো, যিহেতু এখন 2022 আছিল চাগে, 2022 পিডিএফটো। ঠিক আছে, সেইকাৰণে লেখা আছে আউট অফ চিলেবাছ বুলি, কিন্তু এইটো কুৱেশ্যন চাব লাগে। এইটো 2000 কিমান চন আহিছে, 15 আহিছে, 19 আহিছে। তাৰপাছত পৰিস্থিতি তন্ত্ৰ কি, ইয়াৰ উপাদানবিলাক কি, এইটো 15 চন আহিছে, 16 চনত এইটো আহিছে। ঠিক আছে, এইবোৰ কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা, যিকেইটা দি আছে এনচাৰ উইথ এনচাৰ দি আছে, এইখিনি যদি চাই যোৱা আৰু বেলেগ চোৱাৰ প্ৰয়োজন নাই। তথাপিও তোমালোকে কি কৰিব লাগিব, কিতাপত থকা কিছুমান কুৱেশ্যন আছে চাব লাগিব। ইয়াত এইখিনি কুৱেশ্যন কি কিতাপৰ পৰা দিছে, আৰু এইবিলাক 17 চন আহিছে। ঠিক আছে, এইখিনি আৰু এইটো চাবা, পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা। ঠিক আছে, আৰু চিত্ৰটো যদি আঁকিব দিয়ে তেনেহ'লে এনেকৈ আঁকিব লাগিব। ঠিক আছে, এইখিনি চাবা গোটেইখিনি, ইয়াত থকা যিমানখিনি কুৱেশ্যন আছে মানে গোটেইখিনি চাব লাগে। যদি নোচোৱা তেনেহ'লে কিন্তু তোমালোকৰ অলপ অসুবিধা হ'ব পাৰে। ঠিক আছে, এইখিনি যদি মই যোনটো PDF দিলোঁ, এই ভিডিঅ'টো যদি তোমালোকে গোটেইখিনি চোৱা তেনেহ'লে আৰু এইটো পাঠত যেনেকুৱা কুৱেশ্যন হওক তোমালোকে পাৰিবাই। থেংক ইউ ছ' মাছ, নেক্সট লগ পাম, ধন্যবাদ।